নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক এই নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। দ্বিতীয়বাৰলৈ নিতুল হ'ব এতিয়া অসমৰ মুখ্যমন্ত্ৰী। হেঁপাহেৰে বাট চাইছে মাতৃ মৃণালিনী দেৱী আৰু পৰিয়াল লোকে। অসমৰ ৰাইজৰ শুভেচ্ছা এতিয়া হিমন্ত বিশ্ব শৰ্মালৈ। আপুনিও জনাওক এতিয়া শুভেচ্ছা এতিয়া হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছাৰে উপচাই দিছে সকলোৱে। দ্বিতীয়বাৰলৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আপুনিও শুভেচ্ছা জনাব পাৰিব কমেণ্ট বক্সত। 1 লাখ লোকৰ সন্মুখত এতিয়া শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণ সমাৰোহ মুখ্য অতিথি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুভেচ্ছা এতিয়া হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক এতিয়া শুভেচ্ছাৰে উপচাই দিছে সকলোৱে। পৰৱৰ্তী খবৰ। কাউণ্টডাউন আৰম্ভ। আজি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। আপুনিও জনাওক এতিয়া শুভেচ্ছা। আজি অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰৰ শপত গ্ৰহণৰ অনুষ্ঠান। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব এতিয়া হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ লগতে 4গৰাকী মন্ত্ৰীৰো শপত গ্ৰহণৰ কাৰ্যসূচী। ৰামেশ্বৰ তেলী, অজন্তা নেওগে শপত ল'ব মন্ত্ৰীৰূপে আৰু শপত ল'ব অতুল বৰা, BPFৰ চৰণ বৰুৱাই। এটা নতুন চৰকাৰৰ শপত গ্ৰহণত মুখ্য অতিথি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেন্দ্ৰৰ বহু হাই প্ৰফাইল নেতা আজি বিশিষ্ট অতিথি ৰূপে শপত গ্ৰহণৰ সমাৰোহত থাকিব। অমিত শ্বাহ, JP নাড্ডা, ৰাজনাথ সিং আৰু নিৰ্মলা সীতাৰমণ, দেৱেন্দ্ৰ ফাড়নাবিছ আৰু একনাথ শিন্দে শপত গ্ৰহণ সমাৰোহত থাকিব উপস্থিত। উপস্থিত থাকিব কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু উদ্যোগপতি। আজি অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰৰ শপত গ্ৰহণৰ অনুষ্ঠান। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব এতিয়া হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। সকলো উচ্ছেদিত পৰিয়ালৰ ল'ৰা-ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'লে আজমলে। উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব এতিয়া আজমল। উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব এতিয়া আজমলে। উচ্ছেদিত পৰিয়ালৰ ল'ৰা-ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব এতিয়া আজমলে। সমগ্ৰ অসমতে উচ্ছেদ বন্ধৰ দাবী এতিয়া আজমলৰ। ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ শিক্ষাৰ্থীৰ সম্পূৰ্ণ দায়িত্ব ল'লে আজমলে। উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব আজমল। অসমত এইবাৰ উচ্ছেদ হলে জীয়াই থকা মুস্কিল কৰিব। চৰকাৰ গঠনৰ পূৰ্বে উচ্ছেদৰ চৰম বিৰোধিতা কৰিছে আজমলে। উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব আজমলে। উচ্ছেদিত পৰিয়ালৰ ল'ৰা-ছোৱালীৰ পঢ়া শুনাৰো দায়িত্ব ল'ব আজমলে। পৰৱৰ্তী খবৰ। 24 ঘণ্টাত দুবাৰকৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সংকটৰ ইংগিত দিয়ে। 60 দিনৰ খাৰুৱা তেল, 45 দিনৰ LPG আৰু মজুত আছে ভাৰতত। কমকৈ ব্যৱহাৰ কৰক পেট্ৰল ডিজেল। পাঠদান অনলাইন কৰিবলৈ আহ্বান জনায়। 24 ঘণ্টাত দুবাৰকৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সংকটৰ সংকেত দিয়ে। কমকৈ ব্যৱহাৰ কৰক এতিয়া পেট্ৰল আৰু ডিজেল। পাঠদান অনলাইন কৰিবলৈ আহ্বান জনায়। ইলেক্ট্ৰিক বাছ, ৰাজহুৱা বাছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে বিশ্বত গম্ভীৰ সংকটে দেখা দিছে। ৱৰ্ক ফ্ৰম হোম কৰিবলৈ দেশবাসীক আহ্বান জনায়। এই সময়ত এতিয়া সংকটৰ সময় বুলি দেশবাসীক ইংগিত দিয়ে মোদীয়ে। দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। দেশত লকডাউনৰ দৰে পৰিস্থিতিৰ বাবে অগ্ৰসৰ হৈ আছে। ভাৰতত 60 দিনৰ খাৰুৱা তেল মজুত আছে আৰু 45 দিনৰ LPG মজুত আছে ভাৰতত। গুজৰাটৰ পৰা সমগ্ৰ দেশবাসীক বিশেষ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। 24 ঘণ্টাত দুবাৰকৈ এতিয়া প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সংকটৰ সংকেত দিয়ে। পৰৱৰ্তী খবৰ। সাৱধান হওক এতিয়া বিজেপিৰ মিত্ৰজোঁটৰ। 102গৰাকী বিধায়ক। ভুলতো আজি মোবাইল ফোন অফ নকৰিব, চাইলেণ্ট নকৰিব। টোপনি ধৰিলেই শুই নাযাব। মাজনিশা 12 বজাৰ পৰা পুৱা 6-7 বজালৈ থাকক এলাৰ্ট। আহি গ'ল এতিয়া জৰুৰী খবৰ। আজি ভুলতো মোবাইল চাইলেণ্ট নকৰিব। প্ৰতিগৰাকী বিজেপি বিধায়ক সজাগ হৈ থাকক। এটা ফোন কলতেই কপাল ফুলিব। ফোন চাইলেণ্ট কৰি শুই নাযাব। আপোনালৈ আহি যাব পাৰে হঠাৎ এই লাকি ফোনটো।
মাজনিশা 12 বজাৰ পৰা 7 বজাৰ ভিতৰত আহিব পাৰে লাকি ফোন। ভাগ্য উদয় হ'ব পাৰে আপোনাৰো। আজি নিশা অন্ততঃ আপুনি সাৰে থাকক। বিজেপিৰ মিত্ৰজোঁটৰ 102 জন বিধায়কৰ ভিতৰত কাৰ কপাল ফুলিব? লাকি ফোনটোৰ বাবে এতিয়াই অপেক্ষাৰত 102 জন বিধায়ক। লাকি ফোন কলটোৰ ওপৰতেই সকলো নিৰ্ভয়। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কোন থাকিব, কোনে কোনে শপত ল'ব, টিম হিমন্তত এতিয়া কোন কোন থাকিব? 4ৰ পৰা 5 জন নতুন বিধায়কে স্থান পোৱাৰ সম্ভাৱনা আছে। আজি ভুলতো মোবাইল চাইলেণ্ট নকৰিব। পৰৱৰ্তী খবৰ, এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। ভৱিষ্যতবাণী কৰিছে গংগোত্ৰীৰ সাধু স্বামী নাৰায়ণে। প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। এদিন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিব হিমন্ত বিশ্ব শৰ্মা। ভাগ্যৰ দুৱাৰ খোল খাব এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ। ভৱিষ্যতবাণী কৰিলে এতিয়া গংগোত্ৰীৰ সাধু স্বামী নাৰায়ণে। শপত গ্ৰহণ অনুষ্ঠানলৈ আহি এই ভৱিষ্যতবাণী নাৰায়ণৰ। হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ আহিল স্বামী নাৰায়ণ। হিমন্ত বিশ্ব শৰ্মাৰ আহিবলগীয়া দিনবোৰ খুবেই ভাল। এদিন প্ৰধানমন্ত্ৰী হ'ব এতিয়া হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা এগৰাকী ভাল মুখ্যমন্ত্ৰী। ভগৱানৰ আশীৰ্বাদ আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী কতো নাই। এদিন ভাৰতৰ জনতাই প্ৰধানমন্ত্ৰী হিচাপে পাব এতিয়া হিমন্ত বিশ্ব শৰ্মাক। পৰৱৰ্তী খবৰ, বিজেপিৰ শপত গ্ৰহণৰ অনুষ্ঠানত বয়কট ঘোষণা এতিয়া কংগ্ৰেছৰ। বিজেপিৰ আমন্ত্ৰণ নস্যাৎ কৰিবলৈ গৌৰৱ গগৈ। চৰকাৰৰ এনে অনুষ্ঠানলৈ নোযোৱাই সিদ্ধান্ত এতিয়া কংগ্ৰেছৰ। বিজেপিৰ শপত গ্ৰহণ বয়কট এতিয়া কংগ্ৰেছৰ। কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে এতিয়া কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে। বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লয়। চৰকাৰক সুপৰামৰ্শ দিবলৈ থাকিব এতিয়া বিৰোধী, কিন্তু এনে অনুষ্ঠানলৈ নাযায় এতিয়া কংগ্ৰেছৰ দল। বিজেপিয়ে শপত গ্ৰহণ অনুষ্ঠানলৈ কংগ্ৰেছৰ বিধায়ক নেতাক জনাইছিল আমন্ত্ৰণ। এটা বিজেপিৰ আমন্ত্ৰণ নস্যাৎ কৰিছে গৌৰৱ গগৈয়ে। আমাৰ আত্মবিশ্লেষণ প্ৰয়োজন আছে। ৰাইজৰ মাজলৈ নতুন ৰূপত যাম এতিয়া কংগ্ৰেছ, এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিজেপিৰ শপত গ্ৰহণ বয়কট কৰিছে এতিয়া কংগ্ৰেছে। পৰৱৰ্তী খবৰ, চৰকাৰী চাকৰিৰ পৰা চৰকাৰী ঘৰলৈকে আহি গ'ল ভাল খবৰ। শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত বৃহৎ ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ আনন্দ কঢ়িয়াই আনিব এতিয়া HBS 2.0-এ। চৰকাৰী চাকৰিৰ পৰা চৰকাৰী ঘৰলৈকে বৃহৎ ঘোষণা। শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। 5 বছৰত এতিয়া 15 লাখ লোকে পাব এতিয়া চৰকাৰী ঘৰ। PMAY অধীনত লাভ কৰিব চৰকাৰী পকী ঘৰ। 2026ৰ পৰা 31ৰ ভিতৰত 15 লাখ লোকে পাব এতিয়া চৰকাৰী ঘৰ। ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে। এটকাও ঘোচ নিদিয়াকৈ পাব এতিয়া চৰকাৰী চাকৰি। এইবাৰ 2 লাখ যুৱক যুৱতীয়ে পাব এতিয়া চৰকাৰী চাকৰি। 10 লাখ যুৱক যুৱতীয়ে পাব এতিয়া উদ্যমিতাৰ ধন। 5 লাখকৈ টকা দিব এতিয়া চৰকাৰে। এটা প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব চৰকাৰে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। এটা ৰাজ্যত 5 বছৰত হ'ব এতিয়া অভূতপূৰ্ব পৰিৱৰ্তন। চৰকাৰী চাকৰিৰ পৰা চৰকাৰী ঘৰলৈকে বৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক ভাবুকি। বিজেপি চৰকাৰক শেষ কৰাৰ পৰিকল্পনা। আল্লাহৰ ভূমিত মন্দিৰ থাকিব নোৱাৰিব। শুভেন্দু অধিকাৰী প্ৰধানমন্ত্ৰী মোদীক ভাবুকি এতিয়া বাংলাদেশৰ মৌলবী। শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক ভাবুকি। হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিক উৎখাত কৰাৰ ভয়ংকৰ পৰিকল্পনা। বিজেপিক উৎখাত কৰাৰ পৰিকল্পনা এতিয়া মুছলমানৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী মুছলমানৰ গৰ্জন। শুভেন্দু অধিকাৰী প্ৰধানমন্ত্ৰী মোদীক এতিয়া ভাবুকি বাংলাদেশৰ মৌলবী। ভাৰত হিন্দু আৰু মন্দিৰ শেষ কৰি পেলোৱাৰ এতিয়া ভাবুকি। নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক মুছলমান কৰি পেলোৱাৰো ভাবুকি জনায়। বাংলাদেশে এদিন ভাৰত দখল কৰিব। এটা ভাৰতৰ অভিযানৰ হুংকাৰ বাংলাদেশী মুছলমানৰ। পাকিস্তানো ইয়াৰ বাবে সহায় খোজাৰ ঘোষণা কৰে। এটা 3 ঘণ্টাৰ ভিতৰত ভাৰত দখল কৰাৰ হুংকাৰ। ইনশাআল্লাহ আমি এদিন
ভাৰত দখল কৰিম এনেদৰে মন্তব্য কৰিছে মৌলবীগৰাকীয়ে। মুছলমান জাতিয়ে কালৈকো ভয় নকৰে। এটা মুছলমানৰ খং উঠিলেই শুভেন্দু অধিকাৰীৰ নিস্তাৰ নহব। বাংলাদেশৰ মুছলমানে এদিন উৎখাত কৰিব বিজেপি চৰকাৰক।